বাৰ্থডে দিনাখন সেলিব্ৰেশন নহয়, বাৰ্থডে দিনাখন তুমি লাজ পাব লাগে, অনুভৱ কৰিব লাগে যে তোমাৰ এবছৰ বাঢ়ি গৈছে, এতিয়ালৈকে তুমি একো কৰিব পৰা নাই। যিদৰে তোমাৰ এবছৰ বাঢ়ি যোৱাৰ কাৰণে, ডাঙৰ হোৱাৰ কাৰণে তোমাৰ আনন্দত সীমা নাই, এক্সাইটেড হৈছা, পাৰ্টি কৰি আছা, পাৰ্টি দি আছা, ঠিক তেনেদৰে তুমি ভাবিব লাগে তোমাৰ এবছৰ বাঢ়ি গৈছে। তাৰ মানে কি, তোমাৰ মা দেউতাৰ এবছৰ বাঢ়ি গৈছে, তোমাৰ মা দেউতাও বুঢ়া হৈ গৈছে, কিন্তু তুমি ডাঙৰ হৈ কিডাল কৰিছা? আজি তাৰিখলৈকে 1 টকা এটা উপাৰ্জন কৰিব পৰা নাই, নিজৰ একো সংস্থাপন হোৱা নাই, ছাকচেছফুল তুমি হোৱা নাই। তাৰপিছতো তুমি পাৰ্টি কৰি আছা। কিহৰ পাৰ্টি কৰি আছা? বাৰ্থডে দিনাখন তুমি প্লানিং কৰিব লাগে যে নেক্সট বছৰ তুমি কি কৰিবা, কি নকৰিবা, এইবিলাক হিচাপ কৰিব লাগে, প্লানিং কৰিব লাগে। তোমাৰ মা দেউতাই প্ৰাউড ফিল কৰিব পৰাকৈ তুমি কি কৰিছা? একো কৰা নাই। পাৰ্টি কৰিলে কিবা হ'ব জানো? বন্ধু, পাৰ্টি কৰিবলৈ বহুত সময় পাই যাবা। তাৰ আগতে নিজে কিবা এটা কৰা, নিজে সংস্থাপন হোৱা, ছাকচেছফুল হোৱা, তাৰপিছত পাৰ্টি কৰিবা। মা দেউতাৰ বয়স বাঢ়ি গৈ আছে, যিমান পাৰা সোনকালে কিবা এটা কৰা।